সো হেল্ল এভরিওয়ান, তোমরা সকলকে হেল্পিং এগ্রো আসাম ইউটিউব চ্যানেললৈ পুনৰ স্বাগতম জনালো। আজিৰ ভিডিঅ'ত আলোচনা কৰিব গৈ আছো 2025ত আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে কণ্ডাক্ট কৰা কমন এন্ট্ৰেন্স টেষ্টৰ কাৰণে কেনেকৈ প্ৰিপাৰেশ্যন কৰিবা। ভেটেনেৰি হওক বা এগ্ৰিকালচাৰ হওক, ফিচাৰী হওক, যোনকেইটা ডিপাৰ্টমেণ্টত তোমালোকে ল'ব বিচাৰিছা, চ' তাৰ কাৰণে ভালদৰে কেনেকৈ প্ৰিপেয়াৰ কৰিবা। চ' তাৰ চিলেবাছ কি থাকিব আৰু কোনকেইটা চেপ্টাৰৰ পৰা বেছি কুৱেশ্যন আহে, মষ্ট ৱেইটেড চেপ্টাৰ কেইটা কি কি। চ' বায়'লজিৰ কিছুমান ইম্পৰ্টেণ্ট টপিক তোমালোকক জনাই দিম, যোনকেইটা প্ৰিভিয়াছ ইয়েৰত কুৱেশ্যন আহিছিলে। সো ভিডিওটো বহুত ইম্পৰ্টেণ্ট হ'ব গৈ আছে। ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাবলৈ চেষ্টা কৰিবা আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কিনে বেল আইকন দবাই ৰাখা, কাৰণ আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ যিকোনো ইনফৰমেশ্যন আমাৰ চেনেলৰ থ্ৰুৰে তোমালোকে পাই থাকিবা। চ' ব'লা আজিৰ ভিডিওটো আমি আৰম্ভ কৰোঁ। চ' প্ৰথমতে জনাব বিচাৰিম যে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ CET এক্সামৰ কাৰণে 3টা ছাবজেক্টৰ পৰা কুৱেশ্যন আহে, ফিজিক্স, কেমিষ্ট্ৰি, বায়'লজি। মোৰ প্ৰিভিয়াছ ভিডিঅ'ত তোমালোকক এইটো বস্তু মই জনাই দিছোঁ আৰু কিমানটা কুৱেশ্যন থাকে, কিমান মাৰ্কছ পাবা, নেগেটিভ মাৰ্কিং আছে নে নাই, সেইটো প্ৰিভিয়াছ ভিডিঅ'ত তোমালোকে পাই যাবা। চ' তোমালোকে ডেছক্ৰিপশ্যনত লিংক আছে, তোমালোকে চাব পাৰিবা। চ' ফিজিক্স, কেমিষ্ট্ৰি আৰু বায়'লজি। প্ৰথমতে মই ফিজিক্সৰ কথা জনাব বিচাৰিম যে ফিজিক্সৰ কাৰণে তোমালোকে নিউমেৰিকেল বেছ কুৱেশ্যনৰ কাৰণে বেছি তোমালোকে টাইম ৱেষ্ট নকৰিবা, কাৰণ ফিজিক্সৰ থিয়ৰী বেছ কুৱেশ্যন বেছি আহে। চ' টোটেল 40 কুৱেশ্যন থাকে ফিজিক্সৰ। চ' তাৰ ভিতৰত মিনিমাম 30 মান কুৱেশ্যন তোমালোকৰ থিয়ৰী বেছ কুৱেশ্যন আহিব। চ' তোমালোকে কি কৰিবা যে ফিজিক্সৰ যিমানকেইটা ফৰ্মুলা বেছড কুৱেশ্যন আছে, চ' তোমালোকে ফৰ্মুলা কেইটা এটা এক্সট্ৰা কপিত লিখি ৰাখিবা। চ' সেই ফৰ্মুলা বেচিছত তোমালোকে MCQ কুৱেশ্যন প্ৰেক্টিছ কৰি গৈ থাকা। মিনিমাম 10টা মান তোমালোকে নিউমেৰিকেল কুৱেশ্যন পাবা। চ' সেই নিউমেৰিকেল কুৱেশ্যন কেইটা তোমালোকে অলপ এফৰ্ট দিলে তোমালোকে কৰিব পাৰিবা, কাৰণ বহুত চিম্পল কুৱেশ্যন থাকে। যেনেকৈ IIT হওক বা NEET এক্সামত যেনেকুৱা ধৰণৰ কুৱেশ্যন আহে নিউমেৰিকেল, ইমান টাফ কুৱেশ্যন নাহে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ CET এক্সামত। চ' তোমালোকে জাষ্ট তোমালোকে ফৰ্মুলা কেইটা মনত ৰাখা আৰু তোমালোকে থিয়ৰী বেছ কুৱেশ্যন যিমান পাৰা প্ৰেক্টিছ কৰা। চ' NCERTৰ ফিংগাৰ টিপছ নামৰ যোনটো বুক আছে, সেই NCERT ফিংগাৰ টিপছৰ বুকত তোমালোকে NCERT বেছ কিছুমান কুৱেশ্যন পাবা। সেইটো তোমালোকে মানে প্ৰেক্টিছ কৰিব পাৰা, কাৰণ মই সেইটো মানে বুক ফ'ল' কৰিছিলোঁ। চ' তোমালোকে যদি বিচাৰা সেইটো ফ'ল' কৰিব পাৰা। চ' ইয়াৰ লগতে তোমালোকক এটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিব বিচাৰিম। যদি কোনোবা ষ্টুডেণ্টে 2025ত আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে কণ্ডাক্ট কৰা কমন এন্ট্ৰেন্স টেষ্টৰ কাৰণে প্ৰিপেৰেশ্যন কৰিম বুলি ভাবিছা, দেন তোমালোকে এটা ক্ৰেছ কৰ্চ জইন কৰি ল'ব পাৰা, যোনটো ক্ৰেছ কৰ্চত তোমালোকৰ ফিজিক্স, কেমিষ্ট্ৰি, বায়'লজিৰ ডেইলি লাইভ ক্লাছ কৰোৱা হ'ব। আৰু তোমালোকে সেই লাইভ ক্লাছেছৰ ৰেকৰ্ডেড ভিডিঅ' কেইটা পাই থাকিবা। আৰু লাইভ ক্লাছেছত তোমালোকক প্ৰিভিয়াছ ইয়েৰত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে তেনেকুৱা ধৰণৰ কুৱেশ্যন প্ৰেক্টিছ কৰোৱা হ'ব। লগতে তোমালোকৰ উইকলি টেষ্ট ৰখা হ'ব। প্ৰিভিয়াছ ইয়েৰত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে সেই কুৱেশ্যন পেপাৰৰ পেটাৰ্ণ বেচিছ তোমালোকৰ উইকলি টেষ্ট লোৱা হ'ব। চ' তোমালোকে যদি বিচাৰিছা যে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ CET এক্সামটো ভালদৰে প্ৰিপেৰেশ্যন কৰি দিম বুলি, দেন তোমালোকে ক্ৰেছ কৰ্চটো জইন কৰিব পাৰা। ক্ৰেছ কৰ্চটোৰ একচুৱেল প্ৰাইচ হ'ল 2300 ৰুপিজ। চ' তোমালোকে স্ক্ৰীণত থকা নাম্বাৰত কণ্টেক্ট কৰি কিনে যদি ক্ৰেছ কৰ্চটো জইন কৰা, দেন তোমালোকে 200 ৰুপিজ এটা ডিছকাউণ্ট পাবা। চ' তোমালোকে 2100 ৰুপিজত তোমালোকে ক্ৰেছ কৰ্চটো জইন কৰিব পাৰিবা। চ' তোমালোকে এতিয়াই কণ্টেক্ট নাম্বাৰত তোমালোকে কণ্টেক্ট কৰি কিনে এতিয়াই ক্ৰেছ কৰ্চটো জইন কৰি লোৱা। নেক্সট আছে কেমিষ্ট্ৰি। চ' কেমিষ্ট্ৰিৰ ফিজিকেল কেমিষ্ট্ৰি আছে, ইনঅৰ্গেনিক আছে, অৰ্গেনিক কেমিষ্ট্ৰি আছে। চ' তোমালোকে অৰ্গেনিক আৰু ইনঅৰ্গেনিক কেমিষ্ট্ৰিৰ কাৰণে তোমালোকে টোটেলি NCERT ফ'ল' কৰিবা। NCERT বুকৰ পৰা তোমালোকৰ ইনঅৰ্গেনিক আৰু অৰ্গেনিকৰ পৰা কুৱেশ্যন আহিব। চ' তোমালোকে মেইনলি অৰ্গেনিকটো NCERTৰ পৰা তোমালোকে চাবা, কাৰণ ৰিয়েকশ্যন কেইটা টোটেলি NCERTৰ পৰা তোমালোকক দিব। আৰু ফিজিকেল কেমিষ্ট্ৰিৰ পৰা তোমালোকৰ 10টা মান কুৱেশ্যন তেনেকৈ লাইক ফিজিক্সৰ যেনেকৈ নিউমেৰিকেল কুৱেশ্যন আহে, কেমিষ্ট্ৰিও তেনেকৈ 10টা বা ইয়াতকৈ কমো আহে। মানে ফিজিক্সৰ কেমিষ্ট্ৰিৰ ইমান নিউমেৰিকেল কুৱেশ্যন নাহে। চ' তোমালোকে কেমিষ্ট্ৰিৰ কাৰণে তেনেকৈ ফৰ্মুলা কেইটা এক্সট্ৰা কপিত লিখি ৰাখি চ' তোমালোকে সেইটো প্ৰেক্টিছ কৰি গৈ থাকা MCQ কুৱেশ্যন। আৰু বাকী ইনঅৰ্গেনিক আৰু অৰ্গেনিকৰ কথা তোমালোকক মই ক'লোৱে, NCERT তোমালোকক ফ'ল' কৰি গৈ থাকা। চ' এতিয়া ইম্পৰ্টেণ্ট হ'ল তোমালোকৰ বায়'লজি, কাৰণ ফিজিক্স আৰু কেমিষ্ট্ৰিৰ মিলাই পিনে যিমান কুৱেশ্যন তোমালোকৰ আহে, কাৰণ ফিজিক্সত 40 কুৱেশ্যন আহে, কেমিষ্ট্ৰিত 40 কুৱেশ্যন আহে। চ' টোটেল 80 কুৱেশ্যন ফিজিক্স আৰু কেমিষ্ট্ৰিত আহে। কিন্তু বায়'লজিত অকলে 80 কুৱেশ্যন আহে। মানে বায়'লজিত 40 কুৱেশ্যন বটানী আৰু 40 কুৱেশ্যন জুলজি। চ' টোটেল 80 কুৱেশ্যন আহে। চ' তোমালোকে যদি বায়'লজিটো অলপ ভালদৰে পঢ়া, তোমালোকৰ ৰেংকটো আগুৱাই যাব। কাৰণ বায়'লজিৰ 80 কুৱেশ্যনৰ পৰা তোমালোকে যদি 75 কুৱেশ্যনো কৰিব পাৰা, তথাপিও তোমালোকৰ স্ক'ৰটো বহুত মানে ভাল স্ক'ৰ আহিব। কাৰণ বায়'লজিৰ 5-6টা মান কুৱেশ্যন আউট অফ NCERT আহে। ইনকেছ তোমালোকে যদি সেই 5-6টা কুৱেশ্যন তোমালোকে যদি নোৱাৰা, এটেম্প নকৰিবা। কাৰণ এটা কুৱেশ্যন তোমালোকে যদি ৰং কৰা 0.25কে নেগেটিভ যায়। ত' তোমালোকে যিমান পাৰা নেগেটিভটো মানে এভইড কৰিবা, কাৰণ তোমালোকৰ যদি নেগেটিভটো বেছি হৈ যায় তোমালোকৰ ৰেংকটো আকৌ পিছুৱাই যাব। চ' বায়'লজিৰ কিছুমান ইম্পৰ্টেণ্ট চেপ্টাৰ আছে, মই তোমালোকক কিছুমান ইম্পৰ্টেণ্ট চেপ্টাৰৰ বিষয়ে ক'ব বিচাৰিম। যেনেকৈ ছেক্সুৱেল ৰিপ্ৰডাকশ্যন ইন ফ্লাৱাৰিং প্লাণ্ট ক্লাছ 12। ঠিক আছে। চ' ছেক্সুৱেল ৰিপ্ৰডাকশ্যন ইন ফ্লাৱাৰিং প্লাণ্টছৰ পৰা তোমালোকৰ মিনিমাম 4টাৰ পৰা 5টা কুৱেশ্যন আহিব পাৰে। মষ্ট ইম্পৰ্টেণ্ট চেপ্টাৰ বায়'লজিত। তোমালোকে NEET এক্সাম দিয়া বা এগ্ৰিকালচাৰৰ এক্সাম দিয়া, এই চেপ্টাৰটো বহুত বেছি ইম্পৰ্টেণ্ট। তাৰ পৰা কুৱেশ্যন তোমালোকৰ লাইক পলিনেশ্যন, তাৰপিছত
গেমেটোজেনেসিস আছে, পলেন গ্ৰেইনৰ ওপৰত আছে, যেনে পলেন গ্ৰেইনৰ আউটাৰ লেয়াৰ, এক্সাইন লেয়াৰ এণ্ড ইণ্টাইন লেয়াৰ। চ' তাৰ ওপৰতো কুৱেশ্যন তোমালোকৰ আহিব পাৰে বা প্ৰিভিয়াছ ইয়াৰত আহিছিলে। চ' নেক্সট চেপ্টাৰটো হ'ল আপোনালোকৰ জেনেটিক্স। চ' জেনেটিক্সত ক্লাছ 12ৰ দুটা চেপ্টাৰ আছে, এটা হ'ল প্ৰিন্সিপল অফ ইনহেৰিটেন্স এণ্ড ভেৰিয়েশ্যন আৰু এটা হ'ল মলিকুলাৰ বেচিছ অফ ইনহেৰিটেন্স। চ' এই দুটা চেপ্টাৰ বহুত ইম্পৰ্টেণ্ট, তাৰ পৰা আপোনালোকে ভালেমান কুৱেশ্যন দেখা পাব। নেক্সট আছে আপোনালোকৰ বায়'টেকনলজি। চ' বায়'টেকনলজিত আপোনালোকৰ প্ৰথমতে আছে প্ৰিন্সিপল, দেন আছে এপ্লিকেশ্যন। চ' এই দুটা বহুত ইম্পৰ্টেণ্ট। দেন ক্লাছ 12ৰ আৰু এটা আপোনালোকৰ পাৰ্ট আছে ইক'লজি পাৰ্ট। চ' ইক'লজি পাৰ্টৰ পৰা মিনিমাম আপোনালোকে 8 to 10 কুৱেশ্যন আপোনালোকে দেখা পাব। চ' নেক্সট ভিডিঅ'ত আপোনালোকক জনাব চেষ্টা কৰিম যে কোনকেইটা চেপ্টাৰৰ কোনকেইটা টপিকৰ পৰা বেছি কুৱেশ্যন আহে, কাৰণ আজিৰ ভিডিঅ'ত বহুত লেন্দি হৈ যাব। চ' আপোনালোকক মই নেক্সট ভিডিঅ'ত সেই প্ৰত্যেককেইটা টপিক আপোনালোকক জনাই দিম। চ' যেনেকৈ আপোনালোকক ছেক্সুৱেল ৰিপ্ৰডাকশ্যন ইন ফ্লাৱাৰিং প্লাণ্টছত মই প্ৰত্যেককেইটা টপিক কৈ দিছোঁ, তেনেকৈ নেক্সট ভিডিঅ'ত আপোনালোকক মই প্ৰত্যেককেইটা চেপ্টাৰত তেনেকৈ ইম্পৰ্টেণ্ট টপিককেইটা আপোনালোকক জনাই দিম। চ' আৰু আপোনালোকক মই কিছুমান কুৱেশ্যন দিয়াৰ কাৰণে ট্ৰাই কৰিম। চ' আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে। যদি আপোনালোকৰ কাৰণে ভিডিঅ'টো হেল্পফুল হয়, ভিডিঅ'টো লাইক কমেণ্ট কৰি যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।